আকৌ ধ্বংসৰ গৰাহত এখন পাহাৰ মৰিগাঁৱৰ পাহাৰবোৰৰ ওপৰত এতিয়া চকু চৰকাৰৰ এবাৰ মৰিগাঁৱৰ হাতী উঠা পাহাৰ খন্দাৰ পৰিকল্পনা কৰা হৈছে গঢ়ি উঠিব কোনো বনিয়াৰ অট্টালিকা এড্ৰেছমি দেখুৱাইছো খনন কাৰ্যৰ বাবে নিবিদা দিছে ভূতত্ত্ব আৰু খনন বিভাগে পাহাৰ খনন কাৰ্যৰ বিৰুদ্ধে এতিয়া থিয় দিছে অঞ্চলবাসীয়ে খনন কাৰ্যৰ বিৰোধিতা কৰি ৰাজহুৱা সভাৰো আয়োজন কৰিছে ৰাইজে আজি এই সভাখন দিয়া হৈছে হাতী উঠা পাহাৰটোৰ সন্দৰ্ভত কাৰণ ইয়াৰ আগতে আজি 10-12 দিনমান হৈছিল তেওঁলোকৰ যিটো এই নাম কয় ভাস্কৰ শৰ্মা বোলে তেওঁ সেইদিনা আহিছিল তেওঁ আহি যে আমাক কৈছে কেইজনমান ব্যক্তি মানুহ চপাই লৈ যে আমি পাহাৰটো ইতিমধ্যে আমি ঠিকা পাইছোঁ গতিকে আমি আপোনালোকে স্থানীয় মানুহখিনিক আমি সাক্ষাৎ হ'ব আহিছোঁ গতিকে এই কথাটো সেইদিনা কৈছে কথাটো কিন্তু আমি স্থানীয় ৰাইজে আমি কেতিয়াও মানি ল'ব পৰা নাই গতিকে তেওঁলোকে আমি সেইদিনা কৈছোঁ আপোনালোকে আমাৰ এই বানপীড়িত অঞ্চল এই বানপীড়িত যেতিয়া হ'ব ভৰাবৰ পানী হ'ব তাত গৰু ছাগলী মানুহ দুনু সমস্ত ধান চাউলৰ পৰা আদি কৰি এই পাহাৰটো শিবিৰ হিচাপে থকা যায় এনেহেন পাহাৰটো যদি ধ্বংস কৰা হয় গতিকে আমাৰ এই অঞ্চলৰ মানুহ বৰ হাৰাশাস্তি হ'ব গতিকে আপোনালোকে এইটো কেতিয়াও এইটো ধ্বংস হ'ব নিদিম গতিকে আপোনালোকে যেনেকৈ আহিছে তেনেকৈ যাওক আৰু দ্বিতীয়বাৰ এইবিলাক ক্ষেত্ৰলৈ নাহিব সেই উদ্দেশ্যে আজি এই সভাখন দিয়া হৈছে এই সভাখন হৈছে এখন গাঁৱৰ ৰাজমেল গ্ৰাম্যৰ ৰাজমেল কিন্তু কথাটো আজি যিটো ইছ্যু হৈছে আমাৰ পাহাৰটোৰ ক্ষেত্ৰত আমি শুনিবলৈ পাই আছোঁ আৰু মাজে মাজে মানুহ আহি আছে পাহাৰটো চাইছে সেইবিলাক পৰীক্ষা কৰিছে জানিব পৰা মতে ইয়াত কিবা গ্ৰেনেড হিল গতিকে আমি আজি গোটেই ৰাইজে দেখিছে মিডিয়া পাৰ্চনে গোটেইখিনি দেখিছে আজি কিমান মানুহ গতিকে আমি গোটেইখিনি একত্ৰিত হৈ এই যুৱ সমাজে আজি এই সভাখন যে আমি পাতিছোঁ ইয়াত কোনো সভাপতি নাই কোনো ছেক্ৰেটাৰী নাই আমি স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিছে যে আমি পাহাৰটো ৰক্ষা কৰিব লাগিব পাহাৰটো হ'ল আমাৰ সম্পদ আমাৰ প্ৰাকৃতিক যি সৌন্দৰ্য আমাৰ তাক খুব সুন্দৰভাৱে বৰ্ধন কৰি আছে গতিকে আমাৰ পাহাৰটোৱে হ'ল আমাৰ ভৱিষ্যত গতিকে আমি এইটো কোনো কাৰণতে বনীয়া হাতত আমি কোনো কাৰণতে দিব নোৱাৰোঁ আমি ইয়াত একেমুখে ক'ম পাহাৰ যেনেদৰে আছে পাহাৰ তেনেদৰে থাকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ